হয়, আৰক্ষীৰ চাকৰিৰ লগে লগে সংগীত চৰ্চা কৰা এগৰাকী আৰক্ষী জোৱান, যিগৰাকী আৰক্ষী জোৱানে কিছুমান দিন আগতে কিন্তু তেওঁ অৱসৰ গ্ৰহণ কৰিছে চাকৰি জীৱনৰ পৰা। চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিলে কি হ'ব? তেওঁৰ যি সংগীত চৰ্চা, এই সংগীত চৰ্চা তেওঁ অব্যাহত ৰাখিছে, যিহেতু তেওঁৰ চাকৰি জীৱনেই আৰম্ভ হৈছিল সংগীত চৰ্চাৰ হাত ধৰি। আৰু এই মুহূৰ্তত আমি তেওঁৰ ঘৰলৈ আহিছোঁ। আপোনালোকক আমি প্ৰথমত দৃশ্যসমূহ দেখুৱাইছোঁ। তেওঁ হৈছে সুকেশ মালাকাৰ। তেওঁ এগৰাকী আৰক্ষী জোৱান আছিলে। যোৱা কিছুমান দিন আগতে তেওঁ আৰক্ষীৰ পৰা তেওঁ ৰিটায়াৰ্ড হৈছে, অৰ্থাৎ অৱসৰপ্ৰাপ্ত হৈছে। আৰু এই মুহূৰ্তত তেখেতে যিহেতু সংগীত চৰ্চা কৰি আছে, এই মুহূৰ্তত তেখেতৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। তেখেতৰ সংগীত চৰ্চাক লৈ আৰু তেওঁৰ যি চাকৰি জীৱনৰ পিছতো তেওঁ সংগীত চৰ্চা তেওঁ বজাই ৰাখিছে। আৰু চাকৰিৰ অহাৰ যি কেনেকৈ আহিছিলে সকলো কথা আমি জানিবলৈ তেওঁৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। আপুনি কিমান দিন আগতে চাকৰি যোগদান কৰিছিল আৰু কেনেকৈ চাকৰি যোগদান কৰিছিলে সকলো কথা যদি আপুনি কৈ দিয়ে। নমস্কাৰ, মোৰ নাম সুকেশ মালাকাৰ। মই কৰিমগঞ্জ আৰক্ষীত 87ত জইন কৰিলোঁ। আৰু এই আসাম পুলিচ নাট্য সংস্থা আছিলে আমাৰ কৰিমগঞ্জত। এই আসাম পুলিচ নাট্য সংস্থাত যেতিয়া গান বাজনা চলি আছিলে, তেতিয়া মই এই সংগীতত যোগ দিলোঁ। এই আসাম পুলিচ নাট্য সংস্থাত কাম কৰিলোঁ। তাৰপিছতে মোৰ চাকৰি হ'ল 87ত। আমাৰ বৰপূজাৰী ছাৰে মই চাকৰিত সোমাই দিলে। তাৰপিছতে এই কাম চলি আছিলে, কৰ্মৰত অৱস্থায় মই সংগীত কামটো চলাই গৈছোঁ। সংগীত মই ভাল পাওঁ। আৰু মই সেই 92ত ডক্টৰ ভূপেন হাজৰিকা আহিছিলে ইয়াত কৰিমগঞ্জত। এই কৰিমগঞ্জত অহাৰ পিছতে ফাংচন কৰিছিলে, সেইজনৰ লগত মই কাম কৰিলোঁ। তেতিয়া মই ভাল পাইছোঁ। সেইজনে মোক এটা চাৰ্টিফিকেট দি গৈছিলে, তাৰ নিজৰ হাতৰ লেখা চাৰ্টিফিকেটটো মোক দিলে। খুব ভাল পাইছোঁ মই। মোৰ জীৱনটো ধন্য হৈ গ'ল। ডক্টৰ ভূপেন হাজৰিকাৰ চাৰ্টিফিকেট মোৰ ওচৰত আছে। মই কিমান ভাল পাইছোঁ। আৰু এই অৱসৰৰ পাছত মই এই সংগীত কিবা কিবি স্কুল খুলিম বুলি কলেজ এইটো ভাবি আছোঁ। এইটো মই তাৰ লগত ফাংচনত বাজাইছিলোঁ, তবলা বাজাইছিলোঁ আৰু সংগত দিছিলোঁ। সেইটো কাৰণে মোক এই চাৰ্টিফিকেটটো দি গৈছে। আপুনি চাকৰি কৰিছে, তেওঁ আপোনাক সংগীত লাইনত লৈ যোৱাৰ কিবা পৰিকল্পনা লোৱা নাই নেকি? কৈছিলে যে তুমি আমাৰ লগত বল, মই সংগীত লাইনত থাকিবা। মই কৈছোঁ আসাম পুলিচ নাট্য সংস্থাত থাকি মই সংগীত লাইনটো চলাই যাম আৰু এই দেশৰ কামত থাকিম। মই চাকৰিটো বজাই ৰাখিম আৰু সংগীত লাইনটো মই কৰিব পাৰোঁ। সেইটো কাৰণে মই এইখিনি জানো। চাকৰিটো কেনেকুৱা হৈছিলে? এই সংগীতৰ হাত ধৰি কি হৈছিলে? এই চাকৰিটো হৈছিলে আসাম পুলিচ নাট্য সংস্থা বুলি একটা যাত্ৰা পাৰ্টি হৈছিলে আসাম পুলিচত। এই পূজাৰ সময়ত গান বাজনা, সংগীতৰ গান বাজনা হয়। সেইটো কাৰণে মই এই সংগীত লাইনত আছোঁ বুলি যন্ত্ৰ বাজাই থাকোঁ। এই আসাম পুলিচ নাট্য সংস্থাত মই ভৰ্তি হৈছিলোঁ। চাকৰি আৰম্ভ হ'ল।
তেওঁ চাকৰিৰ পৰা যিহেতু অৱসৰ গ্ৰহণ কৰিছে, তথাপিও কিন্তু আজিৰ দিনত আমি যদি ক'বলৈ যাওঁ তেনেহ'লে এই যি যন্ত্ৰসমূহ আছে এই যন্ত্ৰসমূহ তেওঁ বজাই থাকে আৰু তেওঁৰ যি চৰ্চা এই চৰ্চা তেওঁ অব্যাহত ৰাখিছে। জনহিতাৰ্থে যে এক শ্লোগান আছে এই শ্লোগান বজাই ৰাখি তেওঁ জনতাৰ সেৱা কৰি লগতে এই যি সংগীত চৰ্চা এই সংগীত চৰ্চা তেওঁ বজাই ৰাখিছে আৰু তেওঁৰ যি সংগীত চৰ্চা এই সংগীত চৰ্চা প্ৰতিদিনেই চাবলৈ বহু লোক তেওঁৰ ঘৰলৈ আহে। এই মুহূৰ্ত লোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। তেওঁ যিহেতু অৱসৰ গ্ৰহণ কৰিছে তথাপিও তেওঁ এনে যন্ত্র বজাই আছে, কি ক'ব? আমি নিজেও বলছি যে উনি যখন যন্ত্র বাজান, আমি চাই উনি একটা স্কুল খুলুক এবং প্রতিটি ছাত্রছাত্রীদের যেন উনার প্রেরণাতে যে চাকরি থাকাকালীনও যে উনি যে এতদিন চালিয়ে গেছে এটা পরম সৌভাগ্য এবং একটা স্কুল খুলে ছাত্রছাত্রীদের নেওয়া হোক, উনি করুক এবং তার থেকে অনেক কিছু শিখতে পারবে। এই মুহূৰ্তত আমি আন এগৰাকী আছে, যিহেতু তেওঁৰ সৈতে আমি কথা পাতি যত্ন কৰিম। তেওঁৰ পত্নী, কি ক'ব? মই আৰু কি ক'ম, মই সেইজনীক মই ভাল পাইছোঁ। মানে ইমান দিনৰ পৰা সি গান বাজনা লৈ আহিছে আৰু আৰক্ষী চাকৰি মানে কৰি আছে আৰু গান বাজনা চলি আছে, মই ভাল লাগিছে। আৰু এটা কি, এই ভূপেন হাজৰিকাই যেতিয়া সি নিব চাইছিলে সি যোৱা নাই। সেই ল'ৰাটো সৰু আছিলে, ডাঙৰ ল'ৰাটো সৰু আছিলে, তাৰ কাৰণে গুচি যোৱা নাই। তাত এই চাকৰি কৰি আছে, কেনেকৈ মানে ফেমিলিটো থৈ যাব, তাৰ কাৰণে সি যোৱা নাই। কৰিমঞ্চতো সিহঁতত ভাল লাগিছে। এতিয়া সি অৱসৰ হৈ এই গান বাজনা লৈ থাকিব আৰু কিবা এই ল'ৰা ছোৱালীক গান শিকাব, বাজনাটো শিকাব। সি যেতিয়া লেডাৰৰ যিমান বস্তু আছে ইমান বজাই আছে, সেইটো ভাল লাগিছে। হয়, এনেদৰেই কিন্তু তেওঁ আৰক্ষীৰ এই আপোনালোকে পোচাকবোৰ দেখি আছে, আৰক্ষীৰ পোচাকবোৰৰ লগতে কিন্তু তেওঁৰ যি যন্ত্ৰ এই যন্ত্ৰ একেলগে কিন্তু তেওঁ সাজি ৰাখিছে আৰু তেওঁলোকে প্ৰতিদিনেই তেওঁ এইবোৰ বজাই থাকে। আৰু আন এগৰাকী আছে, তেওঁ কি ক'ব? আপোনালোকৰ ওচৰত এনেদৰে এজন মানুহ পাইছে। হ্যাঁ, উনি আমাদের পাড়ারই লোক, আমার দাদা। আমার অনেক ভালো লাগছে যে চাকরির অবস্থায় উনি চালিয়ে যাচ্ছেন এই সঙ্গীত চর্চা। আমাদের পাড়ার সবাই কোনো কাজে উনি পিছিয়ে নেই। কারো পাড়ার কোনো অসুখ, কারো কোনো অবস্থার কোনো হলে উনি ঝাঁপিয়ে পড়েন, সব কিছুতেই ঝাঁপিয়ে পড়েন। কীর্তন, গান, বাজনা আমাদের পাড়ায় সব সময় উনি করতে থাকেন। আমরা অনেক গর্বিত ওনার জন্য। ভবিষ্যতে যদি আরও করেন, এখন উনি অবসর নিয়েছেন, এই জন্য আমরা আশাবাদী যে উনি আরও এগিয়ে যাবেন। আমাদের ছোটো ছোটো ছেলেমেয়েদের উনি শেখাতে পারবেন। আমরা একটা স্কুল খুললে আমরা খুবই উপকৃত হব, আমাদের সবার ছেলেমেয়েদেরকে দিব। সুকেশদাকে অনেক অনেক ধন্যবাদ। হয়, এনেদৰেই কিন্তু তেওঁৰ যি সংগীত চৰ্চা এই সংগীত চৰ্চা চাবলৈ লোকসকল আহে আৰু লোকসকল আহি প্ৰতিদিনাই তেওঁৰ সংগীত চৰ্চাৰ যি সোৱাদ এই সোৱাদ লৈ থাকে। আৰু যিসকল বৃদ্ধসকল আছে, বৃদ্ধ লোকসকলেও কিন্তু আহে, কিয়নো তেওঁলোকে এনে গান যি সংগীত তেওঁলোকে ভাল পায় আৰু যাৰ কাৰণে তেওঁলোকে আহে। কি ক'ব? এনেদৰে যি সংগীত চৰ্চাৰ এখন মঞ্চ আপোনালোকে দেখি পাই আছে, কি ক'ব? এটা খুবই ভালো লাগে। আমরা ওনার গান বাজনা এবং চাকুরি জীবনে উনি যেভাবে সঙ্গীত চর্চা করছেন এটাই মানে ওনার প্রশংসাযোগ্য। আর বর্তমানে রিটায়ার্ড জীবনে সঙ্গীত চর্চা করলে এখন পরবর্তীতে যারা একটা স্কুলের মতো করলে ওরা গান বাজনা বাচ্চা কাচ্চারা সবে শিখতে পারবে। সকলোৱে বিচাৰিছে যেন তেওঁ এনেদৰেই কিন্তু তেওঁৰ যি সংগীত চৰ্চা এই সংগীত চৰ্চা তেওঁ কৰি যায় আৰু অহা দিনত কিন্তু এক ভাল এখন প্লেটফৰ্ম দিব পাৰে নতুন প্ৰজন্মৰ যি যুৱক-যুৱতীসকল আছে তেওঁলোকক। আৰু এনেই আশাবাদী আছে এইসকল লোক। শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।